তো বন্ধুসকল আজিৰ ভিডিঅ'টোত মই আপোনালোকক দেখাবলৈ লৈছোঁ যে প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ যিখন আঁচনি যিটো আয়ুষ্মান ভাৰত নামেৰে জনা গৈছিল সেই আঁচনিখনত আপোনালোকৰ নিজৰ আয়ুষ্মান কাৰ্ডটো কেনেধৰণে ভেৰিফিকেশ্যন কৰিব আৰু আগতে আয়ুষ্মান কাৰ্ডটো বহুতে বনাইছিলে কিন্তু কি হ'ল মাজতে আয়ুষ্মান কাৰ্ড বন্ধ কৰি দিয়া হ'ল আৰু তাৰপিছত আপোনাৰ আয়ুষ্মান কাৰ্ডটো বৰ্তমান অকল মেডিকেল বিভাগতহে খুলিবলৈ দিয়া হৈছিল কিন্তু বৰ্তমান আপোনালোকলৈ এটা ৱেবছাইট মুকলি কৰি দিছে তাৰ জৰিয়তে আপোনালোকে নিজৰ আয়ুষ্মান কাৰ্ডসমূহ ভেৰিফিকেশ্যন কৰিব পাৰে আৰু তাৰ আয়ুষ্মান কাৰ্ডটোত যদি কিবা ভুল আছে ডাউনলোড কৰি আপোনালোকে নিজৰ মোবাইলৰ দ্বাৰাই চেক কৰিব পাৰে মই আপোনালোকক সম্পূৰ্ণৰূপে কৰি দেখুৱাম আৰু কৰিবৰ বাবে কি ডকুমেণ্টৰ প্ৰয়োজন হ'ব বা কেনেকৈ কৰিব লাগিব আপোনালোকে ভিডিঅ'টো কোনো ধৰণৰ স্কিপ নকৰাকৈ চাই যাব যেতিয়া বুজি পাব তো গাইজ আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ প্ৰথমতে মই মোৰ কম্পিউটাৰৰ ক্ৰোম ব্ৰাউজাৰটো খুলি লৈছোঁ আৰু ইয়াতে মই যেটো সাৰ্চ বাৰ আছে ইয়াতে মই সাৰ্চ কৰিম যে প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা PMJAY এটো মই আগতে সাৰ্চ কৰি থকা আহি গৈছে PMJAY সেটো দেখিছেনে এনেকৈ আমি ইয়াতে সাৰ্চ কৰিম তো ইয়াতে সাৰ্চ কৰিলে সাৰ্চ কৰাৰ পিছত চব এনে ধৰণৰ এটা পেজ খোল খাই যাব আৰু ইয়াতে প্ৰথম এটা অপচন দিয়া আছে NHA সেটো ড্যাশবোৰ্ড তাৰ পিছত 2 নম্বৰটো দিয়া আছে বেনিফিচিয়াৰী পৰ্টেল PMJAY প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা এই যেটো 2 নম্বৰ দিয়া আছে নেশনাল হেলথ অথৰিটি যে বেনিফিচিয়াৰী পৰ্টেল PMJAY ইয়াতে আমি এই লিংকটোত আমি ক্লিক কৰিম তো ইয়াতে মই ক্লিক কৰি লৈছো তাৰ পিছত চল হেতু যোৱাৰ পিছত এনে ধৰণৰ এটা পেজ খোল খাব আৰু এনে ধৰণে অহাৰ পিছত ইয়াত আপোনাক সুধিছে যে আৰ ইউ বেনিফিচিয়াৰী আপুনি বেনিফিচিয়াৰী এজন হিতাধিকাৰী হয় নে আয়ুষ্মান কাৰ্ডৰ তো ইয়াতে কি কৰিব লাগিব আপুনি সব প্ৰথমতে ইয়াত কেইটামান অপচন দিয়া আছে দেখিছেনে লগইন এজ বেনিফিচিয়াৰী আৰু অপাৰেটৰ তো আপুনি যদি বেনিফিচিয়াৰী হলে ইয়াতে মোবাইল নাম্বাৰ দি কৰিব পাৰিব অপাৰেটৰ হলে যি সকলে এতিয়া আয়ুষ্মান কাৰ্ড আছে মেডিকেলৰ আইডি আছে তেওঁলোকে কৰিব পাৰিব তো গাইজ ইয়াতে এটা মন কৰিবলগীয়া কথা মোবাইল নাম্বাৰটো ইয়াত যেটো দিছে মোবাইল নাম্বাৰ আপোনালোকক ভৰাবলৈ ইয়াতে মোবাইল নাম্বাৰটো সক আপোনালোকৰ আধাৰ কাৰ্ডৰ লগত যোনটো মোবাইল লিংক থকা মোবাইল সেই মোবাইলটোৰ যোগেদিহে কৰিব পাৰিব কাৰণ যেহেতু আয়ুষ্মান কাৰ্ড বনাওতে আধাৰ কাৰ্ডৰ লগত থকা নাম্বাৰটো বিশেষভাৱে জৰুৰী হৈছিল তো গাইজ সক ইয়াতে মই মোৰ মোবাইল নাম্বাৰটো মই ফিল কৰি লৈছো ফিল কৰাৰ পিছত সক ইয়াতে কাষত এটা অপচন আহিছে দেখিছেনে ভেৰিফাই তো মই এই ভেৰিফাই বটনটো ইয়াতে ক্লিক কৰিম তো ইয়াতে ক্লিক কৰাৰ পিছত এনেকৈ পেজটো লোড হ'ব তাৰপিছত ইয়াত দেখিছেনে অথেন্টিকেশ্যন মোডটো কি আহিছে অটোমেটিক মোবাইল OTP যে কৰিছো মোবাইল OTP টো অটোমেটিক সিলেক্ট হৈছে আৰু ইয়াত কৈছে কি OTP has been sent to your registered mobile number তাৰপিছত ইয়াত OTP ভৰাবলৈ আছে তো গতিকে গাইজ আমি OTP টো ফিল কৰি লৈছো ইয়াত তো OTP ফিল কৰাৰ পিছত চাওক ইয়াতে কি কৈছে তলত এটা ক্যাপচা কোড আহিছে এটা ক্যাপচা কোড আহিছে আৰু ক্যাপচা কোডটো আপুনি যেনে আছে তেনে ধৰণে ইয়াতে আপুনি ফিল কৰি ল'ব লাগিব সৰি আমি ক্যাপচা কোডটো ফিল কৰি ললো তাৰ পিছত ইয়াতে কি কৈছে তলত এটা অপচন আহিছে লগইন আমি হে লগইন বটনত ক্লিক কৰিম ইয়াতে ক্লিক কৰিছে পেজটো এনে ধৰণে লোড হ'ব লোড হোৱাৰ পিছত এনে ধৰণে এটা বেনিফিচিয়াৰী পৰ্টেল আপোনালোকলৈ খোল খাই যাব আৰু আপোনালোকক এনে ধৰণে কৰিব লাগিব আয়ুষ্মান ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা তো ইয়াৰ পিছত আপোনালোকে কি কৰিব তো ইয়াতে সব প্ৰথম ইয়াতে দিয়া আছে যে PMJAY গতিকে ইয়াতে স্কিম 4টা আছে গতিকে আপোনালোকে কৰিব প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাত ক্লিক কৰিব লাগিব তাৰ পিছত ইয়াতে দিয়া আছে ষ্টেট দেখিছেনে ষ্টেটটো আপোনালোকে কি কৰিব নিজৰ ষ্টেটটো আপোনালোকে সিলেক্ট কৰি ল'ব তাৰ পিছত ইয়াতে দিয়া আছে সাব স্কিম তে স্কিমখন কি হয় সাব স্কিমখন কি হয় ইয়াতে সব PMJAY দি আছে যেহেতু আমি ইয়াতো PMJAY ফিল কৰিম তাৰ পিছত আপোনালোকক বিচাৰিছে আপোনালোকৰ ডিস্ট্ৰিক্টটো কি তো গাইজ আপোনালোকে নিজৰ ডিস্ট্ৰিক্টটো ইয়াতে সিলেক্ট কৰি আপোনালোকে ফিল কৰি ল'ব পাৰিব মই নিজৰ ডিস্ট্ৰিক্টটো এনেকৈ সিলেক্ট কৰি লৈছো তাৰ পিছত ইয়াত আটাইতকৈ চাবলগীয়া বস্তু আছে সাৰ্চ বাই বুলি আহিছে আৰু তাত সিলেক্ট কৰিবলৈ কি আছে ফেমিলি আইডি তো ফেমিলি আইডিটো আসলতে কি হয় জানেনে ফেমিলি আইডিটো হৈছে আপোনাৰ ৰেচন কাৰ্ডটো যেটো আপোনাৰ গোটেই ঘৰৰ প্ৰতিজন ব্যক্তিৰ আইডি হিচাপে ব্যৱহাৰ কৰা আইডিটো হৈছে ৰেচন কাৰ্ড তো গাইজ ইয়াতে আপোনালোকৰ ৰেচন কাৰ্ড নম্বৰটো দিব লাগিব ৰেচন কাৰ্ডৰ যেটো আইডি আছে সেইটো দিব লাগিব সেইটো যেনেকৈ ষ্টাৰ্ট হয় 182100 এনেকৈ ষ্টাৰ্ট হয় সেইটো দিব লাগিব ইয়াতে মই ৰেচন কাৰ্ড নম্বৰটো ফিল কৰি ললো তাৰ পিছত ইয়াতে কি কৰিম মই সাৰ্চ বটনত ক্লিক কৰিম
ইয়াতে মই সাৰ্চ কৰিলো সাৰ্চ কৰাৰ পিছত চাওক ফেমিলি ফাউণ্ড আৰু ইয়াতে কি আহিছে আমাৰ যিমানখিনি আমাৰ ঘৰত যিমানখিনি ধৰক ব্যক্তি আছে লোক আছে তেওঁলোকৰ নাম আৰু তেওঁলোকৰ মোবাইল নাম্বাৰ আৰু ভেৰিফাইড না আইডেন্টিফাইড এইখিনি আহিছে তো চাওক ইয়াতে আমাৰ যেটো হৈছে দুটা কাৰ্ড আমাৰ এপ্ৰুভ হৈ আছে আৰু ভেৰিফাইড হৈ আছে আৰু এটা কাৰ্ড আইডেন্টিফাইড হৈ আছে এই এনেকুৱা ধৰণৰ কিছুমান সিচুৱেচনৰ বাবে আপোনালোকক এই পেজটো খুলিছে কাৰণ যেহেতু আপোনালোকে কি হৈছে বহুতে আয়ুষ্মান ভাৰতত এপ্লাই কৰিছিলে আগতে কিন্তু এতিয়া আপোনালোকৰ আয়ুষ্মান কাৰ্ডটো ভেৰিফাই হোৱা নাই এইটো যেনে ধৰণে ভেৰিফাই নাই হোৱা দেখিছেনে তেনে ধৰণে আপোনালোকও ভেৰিফাই হোৱা নাই বা যেনে ধৰণে সেইকাৰণে হয়তো কিছুমানে এতিয়াও এই মুহূৰ্তত যে আয়ুষ্মান কাৰ্ড পোৱা নাই বা কৰবাত এপ্লাই কৰিছিল কিয় এতিয়ালৈকে অহা নাই সেইখিনিৰ কাৰণে এই ব্যৱস্থাটো চৰকাৰে উলিয়াইছে এই ৱেবছাইটটো দিছে ইয়াতে চাওক মই যেটো মোৰ যেটো আয়ুষ্মান কাৰ্ড হয় সেই আয়ুষ্মান কাৰ্ডৰ ডিটেইলছত মই ডাউনলোড কৰি আপোনালোকক দেখাইছো যে মোৰটো এপ্ৰুভ হৈ আছে মোৰটো কৰিবলগীয়া নাই কিন্তু মই আপোনালোকক ডাউনলোড কৰি দেখাইছো তো ইয়াতে কি কৰিব এইটো যেটো চাওক মই অপচনত বিচাৰো ইয়াত যেটো ডাউনলোড কাৰ্ডৰ অপচন আছে সেই ডাউনলোড কাৰ্ড অপচনটোত আমি ক্লিক কৰিম ইয়াতে চাওক দেখিছে না ডাউনলোড কাৰ্ডত ক্লিক কৰিম ডাউনলোড কাৰ্ডত ক্লিক কৰিবলৈ যোৱাৰ পিছত ইয়াতে চাওক আপোনাৰ যোনটো আধাৰ নাম্বাৰ আছিল অটোমেটিক আধাৰ নাম্বাৰটো ইয়াত আহি গৈছে তো আপোনাৰ আধাৰ নাম্বাৰ কাষৰ সাইডে আহিছে বা কবিতা এনেকৈ লুকাই থাকে ইয়াত আহিছে আপোনালোকে কৰিব ইয়াতে ভেৰিফাই অপচনত এই কাষত থকা যেটো ভেৰিফাই বটন হেতুত আপোনালোকে ক্লিক কৰিব ইয়াতে ক্লিক কৰাৰ পিছত চাওক এনে ধৰণে আপোনালোকৰ ডিক্লাৰেশ্যনটা আহিব এটা ইংৰাজীত আহিব এটা হিন্দীত আহিব আৰু ইয়াতে আপোনালোকে কৰিব এই যেটো টিক মাৰ্ক দিবলৈ আহিছে ইয়াতে আপোনালোকে কি কৰিব ইয়েস আই উইশ টু ক্ৰিয়েট লিংক বাই আভা উইথ PMJAY ID তাৰ পিছত ইয়াতে এলাউ কৰিব লাগিব তো এলাউ বটনত আমি ক্লিক কৰিলো তাৰ পিছত ইয়াতে চাওক আকৌ আহিছে অথেন্টিকেশন মোড এতিয়া আপুনি অথেন্টিকেশনটো কেনে ধৰণে কৰিব তিনটা অপচন আছে আধাৰ OTP না আপোনাৰ আধাৰ কাৰ্ডৰ যোনটো মোবাইল নাম্বাৰ আছে সেই মোবাইল নাম্বাৰটো OTP যোগে আপুনি কৰিব পাৰে দুই নম্বৰ দিয়া আছে আধাৰ ফিংগাৰপ্ৰিন্ট আপুনি আধাৰ কাৰ্ডত যিকিটা ফিংগাৰ দিছিলে এই ফিংগাৰপ্ৰিন্ট মতে কৰিব পাৰে তিন নম্বৰ দিয়া আছে আধাৰ আইজ গতিকে আপোনাৰ আধাৰ কাৰ্ডত চকুৰ ছাপ যে দিছিলে সেই চকুৰ ছাপৰ মতে কৰিব পাৰে আটাইতকৈ সহজ পদ্ধতিটো হৈছে আধাৰ OTP গতিকে আমি আধাৰ OTP তো সিলেক্ট কৰি লম তো চাওক আধাৰ OTP সিলেক্ট কৰাৰ লগে লগে আপোনাৰ মোবাইলত অটোমেটিক আধাৰ OTP টো গুচি গৈছে আৰু দুটা OTP যাব মই দেখাই দিছো এটা বেনিফিচিয়াৰী আধাৰ OTP আৰু দুই নম্বৰটো বেনিফিচিয়াৰী মোবাইল OTP আপোনাৰ মোবাইলত PMJAY বুলি এটা OTP যাব আৰু এটা আধাৰ OTP গতিকে আমি দুইটা OTP ইয়াতে প্ৰথম ফিল কৰি ল'ব লাগিব তো গাইস মই ইয়াতে ফিল কৰি লৈছো মোৰ আধাৰ OTP টো তাৰ পিছত আমি ফিল কৰিম কি বেনিফিচিয়াৰী মোবাইল OTP এতিয়া আমাৰ যেটো মোবাইলত OTP আহিছে সেই মোবাইল OTP টো আমি ইয়াতে ফিল কৰি লম তো গাইস এটা মই মোবাইল OTP টো ফিল কৰি লৈছো এটো ফিল কৰাৰ পিছত কি কৰিম আমি ইয়াত যেটো অথেন্টিকেট অপচন আছে সেই অথেন্টিকেট অপচনত আমি ক্লিক কৰিম ক্লিক কৰাৰ পিছত এনে ধৰণে চাওক এতিয়া আহিছে ডাউনলোড কাৰ্ড এটো আপোনাৰ মেম্বাৰ যিমান কিজন এপ্ৰুভ আছে গুটে কিজনৰ ইয়াত আমাৰ দুজন আছে কাৰণে দুজন আহিছে ইয়াৰ পিছত তেনেকৈ ৰাউন্ড হৈ যিমানটা কাৰ্ড আপোনালোকৰ এপ্ৰুভ আছে হিমানটা কাৰ্ড আপোনালোকৰ ইয়াত গুচি আহিব তো গাইস মই ইয়াতে সিলেক্ট কৰি ললো এটা সিলেক্ট কৰিলে চাওক ইয়াতে চাওক মোৰ গুটেখিনি ডিটেইলছ এটা আহি গৈছে আৰু এইটো মোৰ আয়ুষ্মান কাৰ্ডটো তলত আহি গৈছে এইটো চাওক কাৰ্ড ভিউ অথেন্টিকেটেড বাই পল্লৱ শইকীয়া ফৰ ডাউনলোডিং কাৰ্ডছ দ্য কাৰ্ড ভিউ এইটো মোৰ আয়ুষ্মান কাৰ্ডটো আৰু ইয়াতে আপুনি ডাউনলোড বটনত ক্লিক কৰিব পাৰিব আৰু ইয়াত দেখাইছে কি আয়ুষ্মান কাৰ্ড হেজ বিন ডাউনলোডেড সাকসেসফুলি তো গাইস এতিয়া মই আপোনালোকক দেখাম যে মই ডাউনলোড কৰা কাৰ্ডটো এইখন চাওক মই এটা ডাউনলোড কৰা কাৰ্ডটো এই মাত্ৰ ডাউনলোড কৰা কাৰ্ডটো গতিকে আপোনালোকে এনে ধৰণে নিজৰ ষ্টেটাছবোৰ চেক কৰিব পাৰিব আৰু চেক কৰি প্লানি আপোনালোকে এনে ধৰণে ডাউনলোড কৰিব পাৰিব এটো আপোনালোকলৈ খুব সহজ পদ্ধতি সহজভাৱে আপোনালোকক কৰিবলৈ দিছে ভাৰত চৰকাৰে গতিকে আমি এটো কাৰণে চৰকাৰলৈ ধন্যবাদ জনাইছো কাৰণ যিসকল ব্যক্তিৰ বৰ্তমানলৈকে আয়ুষ্মান কাৰ্ড কৰিছিলে কিন্তু অহা নাছিলে তেওঁলোকৰ কি প্ৰবলেম হৈ আছে বা কেনেকুৱা ধৰণৰ হৈ আছে এইখিনি জানিবৰ বাবে এই পৰ্টেলটো মুকলি কৰি দিছে তো গাইস আজি ভিডিওটো ইমানেই আছিল যদি ভিডিওটো